Hello everyone, welcome to my YouTube channel. মই নৱজ্যোতি দাস। আজিৰ এই ভিডিঅ'ত এডিআৰই 2022ত হৈ যোৱা কুৱেশ্যন পেপাৰখনৰ মেথছৰ ছেকশ্যনত ডিছকাছ কৰিম। এখন কিহৰ পেপাৰ হয় এডিআৰই এইচএছৰ লেভেলৰ পেপাৰখন। ঠিক আছে, তো আপোনালোকে প্ৰথমতে কুৱেশ্যনবিলাক নিজে কৰিবলৈ চেষ্টা কৰিব। যদি হৈ গৈছে তো ঠিকে আছে, যদি নহয় ইয়াৰ পৰা চাব মই কুৱেশ্যনটো কেনেকৈ এপ্ৰ'চ কৰোঁ। আৰু এটা কাম কৰিব, আপোনালোকে এইখিনি কুৱেশ্যনে কৰিলে নহ'ব। এইচএছ লেভেলত হওক, 10 লেভেলত হওক, গ্ৰেজুৱেশ্যন লেভেলত হওক, যিমানখিনি যি কুৱেশ্যন আগত আহি গৈছে সেইবিলাক কুৱেশ্যনো আপোনালোকে চেষ্টা কৰিবলৈ, কাৰণ মেথছৰ কোনো সীমা নাই। হ'ব, তো সেইটো কাৰণে আপোনালোকে সেইখিনি ভিডিঅ' চাব। আৰু যদি চাবলৈ বিচাৰে মোৰ প্লেলিষ্ট ছেকশ্যনত গ'লেও হ'ব, তাৰ ভিডিঅ' পাই যাব। লগতে আপোনালোকে চিম্পলিফিকেশ্যন, চিম্পল ইণ্টাৰেষ্ট, এনেকুৱা বিভিন্ন টপিকৰ যদি ভিডিঅ' চাব বিচাৰে মোৰ প্লেলিষ্ট ছেকশ্যনত গ'লে হ'ল। তাত এনেকুৱা বিভিন্ন টপিকৰ কুৱেশ্যনৰ লগতে কনচেপ্ট বুজাই থোৱা আছে, সেইখিনি চাব পাৰে। হ'ব, তো আজি এইকেইটা কুৱেশ্যন ষ্টাৰ্ট কৰোঁ আহক। এতিয়া এইকেইটা কুৱেশ্যন চাওক। কি আছে? দি স্মলেষ্ট এমং দি ফলোয়িং। কি আছে? √1/2, √1/3, √1/4 এণ্ড √2/3। হ'ব, এইকেইটা সংখ্যাৰ ভিতৰত চবচে সৰ্বনিম্ন সংখ্যাটো কোনটো সেইটো সুধিছে। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেই কেনেকৈ কৰিব চাওক। যেতিয়া আমি ৰুটৰ ভিতৰত থকা বৰ্গমূলটো প্ৰথমতে কি কৰিব, সংখ্যাবিলাক স্কুৱাৰ কৰিব। কি কৈছে চাওক, কুৱেশ্যন দিয়া আছে, কুৱেশ্যনটো লিখি লওকচোন একবাৰ। 1/√2 দিয়া আছে, 1/, এইটো দিয়া আছে, হৈ গ'ল। নেক্সট দিয়া আছে 1/4, লাষ্ট দিয়া আছে 2/3। মই কি ক'লো, প্ৰথমতে এই কুৱেশ্যনটোৱে স্কোৱাৰ কৰিব। কি হয় চাওক, কোনোবা এটা সংখ্যা যদি স্কোৱাৰ কৰোঁ, বৰ্গমূলৰ স্কোৱাৰ কৰোঁ, তাৰ কি আহে এনচাৰটো সদায় এই ভিতৰত যিটো আছে এইটো বাহিৰত লিখি দিছোঁ, হয়। যদি ৰুটটোৰ যদি স্কোৱাৰ কৰোঁ কিমান হ'ব তেতিয়াহ'লে 2 হ'ব। হ'ব, এই ভিতৰটো কি কৰি দিম, বাহিৰত লিখি দিম। চেম টু চেম কি কৰক, এই সংখ্যাবিলাক কি কৰি দিয়ক, স্কোৱাৰ কৰক। প্ৰথমতে এইকেইটা সংখ্যাৰ কি কৰি দিয়ক, স্কোৱাৰ কৰক। হৈ গ'ল, স্কোৱাৰ কৰিলে কিমান আহিব? তো ইয়াৰ ভিতৰত কি আছে 1/2, সেইটো বাহিৰত আহিব। ইয়াত কি আছে 1/3 আছে, সেইটোও লিখিব। 1/4 আছে এণ্ড 2/3 আছে, হৈ গ'ল। নেক্সট ষ্টেপটোত কি কৰিব, এইটো ষ্টেপ নম্বৰ 1 হৈ গ'ল। নেক্সট ষ্টেপটোত কি কয়, ছেকেণ্ড ষ্টেপটোত এই তলৰ কি আছে 2, 3, 4, 3, এইকেইটা কি উলিয়াব, এলচিএম উলিয়াব, লসাগু উলিয়াব। কি উলিয়াব, 2, 3, 4, 3, সেইকেইটা কি উলিয়াব, লসাগু উলিয়াব। এতিয়া লসাগুতে এনেকৈ উলিয়াই দিব চাওক, 2, 3, 4, 3 হৈ গ'ল। তো প্ৰথমতে 2ৰে কাটিলে 2ৰে 2 এবাৰ যাব, 3ক নাযায়, 4ক দুবাৰ যাব, 3ক নাযায়, 3টো তেনেকৈ থাকি যাব। নেক্সট ছেকেণ্ড ষ্টেপত কি কৰক, 2ৰে আকৌ কাটিলে 1 থাকিব, 3টো একো হোৱা নাই, 2টো এবাৰ গৈছে, 3টো 3 আছে। নেক্সট ষ্টেপটোত কি কৰক, 3য়ে কৰিলে 3, 1, 1, 1 হৈ গ'ল। তো বাকী কিমান থাকিলে, এতিয়া এই গোটেইকেইটা সংখ্যা পূৰণ কৰক, এইকেইটা সংখ্যা পূৰণ কৰক। 2 2 4, 4 3 12, তো কিমান হ'ব 12 হৈ গ'ল। এটা থাৰ্ড ষ্টেপত কি কৰিব, এইকেইটা কি হ'ল 1/2 পালে, 1/2 লগত কি পূৰণ কৰক, 12 পূৰণ কৰি দিয়ক। 1/3 পূৰৰ লগত কি পূৰণ কৰক, 12 পূৰণ কৰি দিয়ক। 1/4 লগত কিমান পূৰক, 12 পূৰণ কৰক। এণ্ড 2/3 লগত কি পূৰণ কৰক, 12 পূৰণ কৰক। বুজি পাইছেনে? এতিয়া এইটো কেঞ্চেলেশ্যন কৰিলে কিমান হ'ব, 6 আহিব। এইটো কেঞ্চেলেশ্যন কৰিলে কিমান হ'ব, 4 আহিব। এইটো কৰিলে কিমান আহিব, 3 আহিব। এইটো পূৰণ কৰি এইটো কৰিলে কিমান হ'ব, 4 3 গুণে 8। এতিয়া এই চিৰিজটো চাগে, এতিয়া নাম্বাৰ আহি গ'ল, এইকেইটাৰ পৰা ডাঙৰ সৰু বিচাৰি ল'ব ভাল হ'ব। ইয়াত ডাঙৰ কোনটো হয়, এইটো কি হয়, লাৰ্জেষ্ট। আৰু ইয়াত সৰু কোনটো হয়, এইটো কি হয়, স্মলেষ্ট। হৈ গ'ল। এতিয়া আমাক কি কৈছে, ইয়াৰ সৰ্বনিম্ন। এতিয়া সৰ্বনিম্ন সংখ্যাটো আপোনাৰ হিচাপে কেনে পালে, 3 পালে। 3টো কোনটোত পালে, 1/4। 1/4টো ক'ৰ পৰা আহিছে, √1/4 হয় নাই? তো সংখ্যাটো কি মাৰিব তেতিয়াহ'লে, অপশ্যন নম্বৰ ডি হ'ব। এনেকুৱা কুৱেশ্যন হ'লে বৰ্গমূলত আহিলে এনেকৈ ভাঙি দিব, বুজি পাব। তাৰপিছত চেক কৰিব কি এনেকুৱা নাম্বাৰ এটা হ'ব যে কোনটো সৰু কোনটো ডাঙৰ। ইয়াত 3টো চবচে সৰু, 3টো ক'ৰ পৰা আহিছে, √1/4 পৰা। তো √1/4 অপশ্যন মাৰি দিয়ক। হ'ব, নেক্সট কুৱেশ্যন চাওক। এইটো কুৱেশ্যন কি আছে, when numerator of a fraction is increased by 3, the fraction increases by 3/4, the numerator of the fraction is। কি কৈছে, এটা সংখ্যাৰ লবক 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়, ভগ্নাংশটো লবৰ মান কিমান হ'ব। এতিয়া আপোনাক কি কৈছে চাওক, এটা ভগ্নাংশ আছে, লেটছ আপুনি এটা ভগ্নাংশ ধৰি লওক। ফ্ৰেকশ্যনটো কিমান ধৰি লওঁ, ফ্ৰেকশ্যন এটা ধৰি লৈছো x/y। এক্সটো কি হয়, নিউমাৰেটৰ, অসমীয়াত কি বুলি কওঁ, লব বুলি কওঁ। ৱাইটো কি হয়, ডিনমিনেটৰ, আৰু সেইটোক অসমীয়াত কি বুলি কওঁ, আমি হৰ বুলি কওঁ। এতিয়া কি কৈছে, একৰ্ডিং টু দি কুৱেশ্যন কি কৈছে, যেতিয়া লবক 3 বৃদ্ধি কৰিছো, যেতিয়া লবক কি কৈছে 3 বৃদ্ধি কৰিছো, হৰটোৰ কথা একো কোৱা নাই।
হৈ গ'ল তিনিটা কি কৈছে দি ফ্ৰেকশ্যন ইনক্ৰিজেছ বাই 3/4 মানে যিটো ফ্ৰেকশ্যন আছে তাৰে কি কৰিছে 3/4 অংশ কি কৈছে ফ্ৰেকশ্যনটোৰে বাঢ়ি গৈছে যেতিয়া এইটো 3 বঢ়াই দিছো হ'ব এটা সমীকৰণ এটা আহি গ'ল এইটো সমীকৰণটো সমাধান কৰিলে হৈ যাব চাওক কেনেকৈ কৰিম এই y এইটো কি আছে x/y 3/y মানে x ক y ৰেও ডিভাইড হৈ আছে হয় আৰু 3 ক y ৰে ডিভাইড হৈ আছে এইটো এনেকৈ লিখিব পাৰি নেক্সট চাওক এইটো x/y এইটো x/y কেনচেল যাব থাকিল কিমান 3 divided by y equal to 3 divided by 4 into x by y এটা ইয়াৰ এইটো 3 ইয়াৰ এইটো 3 কেনসেল যাব ইয়াৰ এইটো y ইয়াৰ এইটো y কি যাব কেনসেল যাব তো এফালে কিমান থাকিব 0 নেকি নহয় এফালে কিমান থাকিব 1 থাকিব equal to x upon 4 এটা 40 ইফালে আহিলে কিমান হ'ব 4 equal to x তো x ৰ ভ্যালু কিমান আহিলে 4 তো x টো কি বুলি কৈছে নিউমাৰেটৰ আৰু নিউমাৰেটৰটো আপোনাক উলিয়াব দিছে তো লব কিমান হৈ গ'ল x equal to 4 তো নিউমাৰেটৰ অপচনটো কিমান আহিব বি হৈ গ'ল বুজি পাইছে ইয়াৰ পিছৰ কোৱেশ্চনটো চাওক এতিয়া এইটো কোৱেশ্চন কি আছে এইটো চাওক the number when divided by 2 it leaves remainder 1 when divided by 3 it leaves remainder 2 when divided by 4 it leaves remainder 3 what is the number কি কৈছে কোনোবা এটা সংখ্যা আছে সংখ্যাটো যদি 2 ৰে হৰণ কৰো ভাগশেষ 1 পাওঁ যদি সংখ্যাটো 3 ৰে হৰণ কৰো ভাগশেষ 2 পাওঁ আৰু যদি সেই একে সংখ্যাটো 4 ৰে হৰণ কৰো ভাগশেষ কিমান পাওঁ 3 পাওঁ তেনে সংখ্যাটো কি এটো খুলিছে মিন্স কি কৈছে কোনোবা এটা নাম্বাৰ আছে এই নাম্বাৰটো যদি মই এই 2 ৰে হৰণ কৰিছো ভাগফল কি পাইছে না জানো কিন্তু ভাগশেষ 1 পাইছো যদি সেই একে নাম্বাৰটো মই 2 ৰে হৰণ কৰো ভাগশেষ কিমান পাওঁ 2 পাওঁ যদি সেই একে নাম্বাৰটো 4 ৰে হৰণ কৰো ভাগশেষ কিমান পাওঁ 3 পাওঁ এটা কৈছে কি আছে তেনে নাম্বাৰটো কি এটা খুলিছে এটা এইটো কোৱেশ্চনৰ কাৰণে একো মই মেথড এটা নিশিকাও এইটো কাৰণে ডাইৰেক্ট কি কৰি দিব পাৰি কি কৰিব পাৰি ইয়াৰ অপচন কেইটা লৈ কৰি যাও ভাগফল সবতে কিউ কিউ লিখি দিছে এটো কিউ এস টি লিখি দিও এস টি মানে ভাগফল গুটি কেইটা বেলেগ হ'ব নাই সেইটো কাৰণে মই এনেকৈ নাম্বাৰ লিখি লিখি কনফিউজ কৰিব বিচৰা নাই তো এইটো কাৰণে কি কয় অপচনৰ পৰা চেক কৰো ফাৰ্স্ট 25 টো চেক কৰিছো 25 টো কি হ'ব যদি 2 ৰে হৰণ কৰো কেইবাৰ যাব 2 12 24 ভাগফল কি হয় 1 থাকিব ঠিক আছে ভাগফল 1 থাকিব তো প্ৰথম কেছে অপচনটো ঠিক আছে ভাগশেষ কিমান থাকিব 1 থাকিব লাগে নেক্সট 25 ক যদি মই 3 ৰে ডিভাইড কৰো কিমান হ'ব 3 8 গুণে 24 যোগ 1 ভাগশেষ কিমান থাকিল 1 থাকিলে কিন্তু ভাগশেষ কিমান আহিব লাগিছিল 2 আহিব লাগিছিল তো 2 নম্বৰ অপচনটো কি হৈ গ'ল ভুল হৈ গ'ল এটো কাৰণে তো এইটো অপচন মানে কি হৈ গ'ল ভুল সেকেন্ড চেক কৰো 13 টো 13 টোক চাওক 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 6 গুণে 12 যোগ 1 ঠিক আছে ফাৰ্স্ট অপচনটো মানে ভাগশেষ 1 আহিব লাগিছিল ইয়াতো 13 কমাই দিলে ভাগশেষ 1 আহে যদি 13 ক কিহে ডিভাইড কৰো 3 ৰে ডিভাইড কৰো 3 4 গুণ 12 যোগ 1 এতিয়াও ভাগশেষ কিমান আহিলে 1 আহিলে তো এইটো অপচনো কি হৈ গ'ল ভুল কাৰণ ভাগশেষ কিমান আহিব লাগিছিল 2 নেক্সট চেক কৰো 41 টো 41 টো চাওক 2 ৰে যদি ডিভাইড কৰো 2 20 40 যোগ 1 তো ভাগশেষ এটো আহিছে তো প্ৰথম অপচনটো ঠিক আছে হৈ গ'ল সেকেন্ড কি আছে যাওক সেকেন্ড 41 ক কিহে ডিভাইড কৰো 3 ৰে ডিভাইড কৰো 3 ৰে কৰিলে 3 13 যা 39 যোগ 2 তো এটো কিমান আছে 2 ওলাইছে তো ভাগশেষ কিমান আছে 2 আহিব লাগিছিল আৰু 2 ওলাইছে সেকেন্ড অপচনটো ট্ৰু হয় থাৰ্ড অপচনটো চেক কৰো কিহে কৰিব আছে এবাৰ এটো কি আছে যেটা ডিভাইডেড বাই 2 আছে ন next কি আছে when divided by 4 it leaves remainder এটো তো 4 ডিভাইড কৰিলে 4 2 40 যোগ 1 তো ভাগশেষ কিমান আহিল 1 আহি গ'ল কিমান আহিব লাগিছিল 3 আহিব লাগিছিল তো এটো অপচন ভুল তো থাকিল কি এটো অপচনে আহিব ডি টো আহিব এটা ডি টো আহি গ'ল কিন্তু চেক কৰিব পাৰে চাওক 11 টো কেৰে ডিভাইড কৰি 2 ৰে ডিভাইড কৰিলে কিবা যাব 2 10 গুণ 20 2 5 গুণ 10 যোগ 1 2 5 গুণ 10 যোগ 1 তো ফার্স্ট অপশন ইয়াত কি আছে কারেক্ট আছে সেকেন্ড 11 ক যদি মই 3 ৰে ডিভাইড কৰো কিমান আহিব 3 3 গুণ 9 যোগ 2 সেকেন্ড অপশনটো কি আছে ট্ৰু আছে কাৰণ ভাগশেষ কিমান আহিব লাগে 2 আহিব লাগে থার্ড অপশনটো চেক কৰো 4 ৰে যদি ডিভাইড কৰো 4 2 গুণ 8 ভাগশেষ কিমান আহিব 3 আহিব তো থার্ড অপশনটো কি আছে 3 আছে তো গোটেই অপশনটো কিটা স্যাটিসফাই কৰি আছে তো কোৱেশ্চনৰ এনসাৰটো কি হ'ব 11 বুজি পাব সংখ্যাটো কি হয় 11 নেক্সট চাওক এটো কোৱেশ্চন আছে এটো কোৱেশ্চন কি আছে root over 51 plus root over 134 plus root over 5 root over 42 plus root over 16 plus root over 9 এটোৰ ভ্যালুটোৰ এক্সপ্ৰেশন খুদিছে হয় না এটো কোৱেশ্চনটা একেবাৰে হৈছে ফাৰ্স্ট এখিনি সলভ কৰো চাওক এখিনি সলভ কৰিলে কিমান আহিব চাওক 9 ৰ বৰ্গমূল কিমান হয় 3 16 ৰ বৰ্গমূল কিমান হয় 4 হয় না 9 ৰ বৰ্গমূল কিমান হয় 3 16 ৰ বৰ্গমূল 4 হৈ গ'ল তাৰ আগত এখিনি সলভ কৰিলে সলভ হৈছে এখানে কি আছে 42 এটা আছে
তো 42 টো লিখি থৈছো হৈ গল এটা এইখন সলভ কৰিছো মানে এইখিনি বা এইখিনি লাগে এইখিনি সলভ কৰি কিমান আহিলে এইটো চাওক 42 আৰু এইটো 7 এটা কিমান হ'ব 49 হয় 49 আহিব তাৰ আগত এটা কি আছে 5 এটা আছে হৈ গল 49 ৰ বৰ্গমূল কিমান হয় 7 হয় 7 পূৰণ 5 এটা কি হলকে সলভ হৈ গল এইখিনিলৈকে সলভ হৈ গল 5 লৈকে তাৰ আগত কি আছে প্লাস 134 এটা আছে 134 তাৰ আগত এটা ৰুট ওভাৰ তেটা চাওক 134 প্লাস এটি কিমান 35 এটা হ'ব মানে কোনখন সলভ কৰিছে এইখিনি লাগে হৈ গল এটা কিমান হ'ব এটা 5 4 9 6 169 তো এইখিনি পৰা এইখিনিলৈকে কিমান আহিব ভ্যালুটো 169 ইয়াত লিখিছো চাওক এইখিনি পৰা এইখিনিলৈকে সলভ কৰোঁতে কিমান আহিলে ভ্যালুটো 169 তাৰ আগত এটা কি আছে প্লাস 51 আছে তাৰ আগত এডাল বৰ্গমূল আছে হৈ গল তো 169 ৰ বৰ্গমূল কিমান হয় 13 হৈ গল এটা 13 কৰি দিয়াৰ লগে লগে খতম আনসাৰটো চাওক এইটো 4 এইটো 6 তো 64 আহি গল 64 কিহৰ বৰ্গমূল হয় 8 ৰ বৰ্গমূল তো এইটো কি হয় 8 বুজি পালে সেকেন্ড ইয়াৰ পিছৰ কোৱেশ্চন চাওক এটা এটা কোৱেশ্চন চাওক কি আছে the LCM of two number is 40 and their HCF is 4 if the difference between the two number is 12 then the sum of the two number কি হৈছে দুটাৰ সংখ্যা লসাগু 40 আৰু হেহেতৰ গসাউ 4 সংখ্যাৰ দুটাৰ পাৰ্থক্য 12 হল হেহেতৰ যোগফল কিমান হ'ব মানে বুজিছে এটা এইটো কোৱেশ্চন কৰাৰ আগত এটা কনসেপ্ট শিকি লওক লেটস সে আপোনাৰ দুটা নাম্বাৰ দিয়া আছে A আৰু B বুলি দুটা নাম্বাৰ দিয়া আছে কি হ'ব এই নাম্বাৰ দুটা আপুনি প্ৰথমতে লসাগু উলিয়াওক LCM উলিয়াল দুইটা নাম্বাৰৰ আৰু এইটো দুটা নাম্বাৰে মই কি গসাউ উলিয়ালো এই নাম্বাৰ দুটাৰ লসাগুৰ গসাউ যদি মই পূৰণ কৰো সেইটো পূৰণফল কিহৰ সমান হ'ব জানে না এই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় বুজি পালে এটা চাগে কোৱেশ্চনটো কৰো এটা সংখ্যা দুটাৰ লসাগু কিমান বুলি দিছে 40 সংখ্যাটো গসাউ কিমান বুলি কৈছে 4 এই সংখ্যা দুটা পূৰণ কৰিলে কিমান আহিব কৈছে 160 এই 160 টো কিহৰ সমান হ'ব লাগে নাম্বাৰ দুটাৰ পূৰণফলৰ সমান হয় না মই যদি নাম্বাৰ দুটা কি ধৰো A আৰু B ধৰো সেই দুটা পূৰণফলৰ কি হ'ব লাগে সমান হ'ব লাগে হৈ গল নেক্সট যে মই নাম্বাৰটো A আৰু B এ ধৰিছো নেক্সট কি দিছে এইটো চাওক সংখ্যাটোৰ মাজৰ পাৰ্থক্য মানে A - B যদি দুইটা মাজত কি হলে গ্যাপ উলিয়াও বা বিয়োগ কৰো বিয়োগফল সদায় কিমান আহিব লাগে 12 আহিব লাগে হ'ব 12 আহিব লাগে এতিয়া এই কোৱেশ্চনটো কেনেকৈ কৰিম এতিয়া চাওক এইটো কোৱেশ্চন কেনেকৈ কৰিম এটা দুটা সংখ্যা পূৰণ কৰিলে কিমান আহিব লাগে 160 এটা কিমানটা সংখ্যা 160 বনাব পাৰি চাওকচোন 160 কেনেকৈ বনাব পাৰি 2 ৰে কাটিলে 180 বাৰ 2 ৰে কাটিলে কিমান 40 বাৰ 2 ৰে কাটিলে কিমান 20 বাৰ 2 ৰে কাটিলে 10 বাৰ 2 ৰে কাটিলে 5 বাৰ তো 160 টো কি বনাব পাৰি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5টা 2 আছে পূৰণ 5 হৈ গল এটা কি আছে সংখ্যা দুটা মাজৰ পাৰ্থক্য এনেকুৱাকৈ সংখ্যাটো বনাম এনেকুৱাকৈ সংখ্যা ইয়াৰ পৰা কি আছে দুটা এনেকুৱাকৈ সংখ্যা বনাম কি সেই দুটা মাজৰ গ্যাপ সদায় কিমান ওলাব লাগে 12 আৰু এটোৰ মিনিং কি কৈছে সব A - B মানে কি আছে A টো সদায় বিটছে কি ধৰিছো মই ডাঙৰ বুলি ধৰিছো এটা সংখ্যাটো এনেকুৱাকৈ ইয়াৰ পৰা বনাম কি দুইটাৰ মাজৰ গ্যাপ কিমান ওলাই 12 ওলাই আৰু পূৰণ কৰিলে 160 ওলাই পূৰণ কৰিলে 160 ওলাবই এটা 12 কেনেকৈ ওলাব চাওক কেনেকৈ চাওক 5 দুগুণে 10 10 দুগুণে 20 হৈ গল মই 20ত ৰাখি দিলো এটো কি আছে নাম্বাৰটো ধৰি ললো 20 নেক্সট চাওক 2 দুগুণ 4 4 দুগুণ 8 নেক্সট নাম্বাৰটো এই তিনটা পূৰণ কৰি ধৰি ললো 8 20 আৰু 8 মই ধৰি ললো এতিয়া এই দুটা সংখ্যা পূৰণ কৰিলেও কি আহিব লাগে 160 আহিব এটা এই দুটা পাই চাওক এই দুটা নাম্বাৰ আকৌ বিয়োগফল কৰিলে কিমান আহে 12 আহে 20 পৰা 8 বিয়োগ কৰিলে 12 আহে তো ইয়াৰ পৰা কি পালো সংখ্যা দুটা কি ধৰিলো ডাঙৰটো যদি A ধৰো ডাঙৰটো কিমান হ'ব 20 আৰু সৰুটো যদি B বুলি ধৰিছো B টো কিমান হ'ব 8 হৈ গল এটা কি কৈছে the sum of the number তো A আৰু B ৰ কি কৈছে যোগফল কিমান হ'ব A যদি 20 হয় B যদি 8 হয় দুইটাৰ যোগ কৰিলে আপোনাৰ হিচাপে কিমান হ'ব 28 তো অপচন নম্বৰ কি হৈ গল C টো ইয়াত কাৰেক্ট অপচন বুজি পাইছে এইটো কোৱেশ্চন নেক্সট চাওক কি কৈছে এইটো if x equal to root over 3 then value of x power 4 plus 1 by x power 4 is কি কৈছে যদি বৰ্গমূল x ৰ ভ্যালু বৰ্গমূল x নহয় x ৰ ভ্যালু পাৱাৰ ভুল লিখি আছে কি কৈছে যদি x ৰ ভ্যালু root over 3 হয় তেন্তে x power 4 কিমান হ'ব চাওক x স্কয়াৰ কৰকচোন প্ৰথমতে x স্কয়াৰ কৰিলে কিমান হ'ব এটো হ'ব স্কয়াৰ কৰাটো অকমান আগত শিকালো ভিতৰত যেটো আছে এটো বাহিৰত লৈ আনিব তো কিমান হ'ব 3 এটা x পাৱাৰ ইয়াত 4 আছে x স্কয়াৰ নহয় না মানে এই সংখ্যাটো আকৌ এবাৰ স্কয়াৰ কৰিব আছে এফালে স্কয়াৰ কৰিছো এইটো সাইডে কি কৰিম স্কয়াৰ কৰিম তো এইটো সাইড কিমান হ'ব x পাৱাৰ 4 এইটো সাইড কিমান হ'ব 3 স্কয়াৰ কৰিলে 9
9 আহি গ'ল তো এতিয়া চাওক কি খুদিছে x power 4 x power 4 means কিমান পালো 9 1 by x power 4 means 1 by 9 এটো এটা কিহত ভাঙি দিব পাৰি মিস ফ্ৰেকশনত ভাঙি দিব কেনেকে 9 1 by 9 লিখিব পাৰি এটো তো এইটো অপচন নম্বৰ কেনে আহিলে এ তো এনেকুৱা ধৰণৰ লিখিবলৈ থাকিলে যে এনেকে ডাইৰেক্টলি লিখি দিলো এটো কেনেকে পাব মিক্স ফ্ৰেকশন আৰু ইয়া জানিবলৈ হলে আপুনি মোৰ প্লেলিষ্ট সেকশনত যাব তাতে সিম্পলিফিকেশন চেপ্টাৰটো শিকিব তাতে এনেকুৱা কোৱেশ্চনটো কৰোৱা আছে হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চাওক এতিয়া এটো কোৱেশ্চন চাওক কি আছে if x by 3 equal to y by 4 equal to z by 7 then x plus y plus z is equal to হ'ব কি দিছে যদি x by 3 y by 4 z by 7 তিনটাই সমান হয় তেন্তে এই ভ্যালুটো আমাক ফাইন্ড কৰিব দিছে এটা এই তিনটাই সমান ইকুয়াল টু কি ধৰিলক কিবা এটা নাম্বাৰ এটা ধৰি ললো k বুলি মই ধৰি লৈছো কিবা এটা সংখ্যা k লগত সমান তো এইখিনি বাবে কি কনক্লুজন x by 3 কিহৰ লগত সমান k লগত সমান y by 4 টো কিহৰ লগত সমান k লগত সমান z by 7 টো কিহৰ লগত সমান k লগত সমান হল ইয়াবা কি উলিয়াব পায় x গলে কি লিখিব পায় 3k y গলে কি লিখিব পায় 4k z গলে কি লিখিব পায় 7k হল এটা এই গুটে ভ্যালুটো ইয়াত বহাই দিও কেনেকৈ বহাও x ৰ জায়গাত কি পাইছে 3k y জায়গাত কি পাইছে 4k z ৰ জায়গাত কিমান পাইছে 7k ডিভাইডেড বাই 2 into 7k আছে হ'ব তো এটো কিমান হ'ব 14k হৈ গল আপুনি এটো কিমান হ'ব 14k k cancel 14 cancel কেবাৰ যাব 1 টাইম তো এটো কিমান হ'ব অপচন নম্বৰ a বুজি পালে ইয়াৰ পিছৰ কোৱেশ্চন চাওক কি আছে sum of 4 consecutive alternate number is 64 then smallest among the following number is কি আছে মাজৰ এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল 64 হলে সবচেয়ে নিম্নতম সংখ্যাটো কিমান হয় এটা ক্ৰমিক সংখ্যা প্ৰথমতে আছে কনজুগেটিভ নম্বৰ কি হয় কনজুগেটিভ নম্বৰ কি হয় আপুনি কেনেকৈ লিখিলে 1 2 3 4 5 লিখিলে এইটা কনজুগেটিভ নম্বৰ কেনেকৈ সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰ কিমান হয় 1 আহে এটো পাই এটো বিয়োগ কৰ কিমান হয় 1 আহে এটো পাই এটো বিয়োগ কৰ কিমান হয় 1 আহে এটো পাই এটো বিয়োগ কৰ কিমান হয় আচ্ছা গম পালো সব বিয়োগফল কিমান আহিব লাগে 1 আহিব লাগে এটো বুলে ক'ব নোৱাৰি এটা চাওক এটো কি আছে কনজুগেটিভ অল্টাৰনেট নম্বৰ কনজুগেটিভ অল্টাৰনেট বুলি কৈছো কনজুগেটিভ অল্টাৰনেট এটাৰ বাদ দি এটা অল্টাৰনেট মিন্স কিমান প্ৰথম সংখ্যাটো যদি 1 ধৰো সেকেন্ডে কিমান ধৰিম 2 নধৰি 3 ধৰিম থাৰ্ডটো কিমান 4 নধৰি 5 ধৰিম ফোৰ্থটো কিমান ধৰিম 6 নধৰি 7 ধৰিম বুজি পালে নে এতিয়া ইয়াত বস্তুটা চাওকচোন এইটো সংখ্যা যদি মই x বুলি লওঁ এইটো সংখ্যা x লওঁ এইটো সংখ্যা যদি কিমান ডাঙৰ বেছি 2 বেছি x + 2 এইটো যদি এইটো সংখ্যাটো 5 আছে তাতছে এইটো কিমান কম 2 কম আকৌ 5 তছে এইটো কিমান কম 4 কম বুজি পাইছে না তো সিরিজটো যদি লিখিবলৈ দিয়ে কনজুগেটিভ নম্বৰ চাৰিটা কনজুগেটিভ নম্বৰ সিরিজ লেখা যত কি আছে এটা সংখ্যা এটা বাদ দি লিখিবলৈ কলে সিরিজটো কেনেকুৱা হ'ব এনেকুৱা এটা কৈছে a গিটাৰ যোগফল কিমান দিছে 64 এটা কোৱেশ্চনটো কৰি যাওক কি আছে সংখ্যা চাৰিটা আপুনি ধৰি ললে a গিটা সংখ্যা চাৰিটা a গিটা তো এই গিটাৰ যোগফল কিমান আছে x - 4 plus x - 2 plus x plus 2 গুটিকেইটাৰ যোগফল কিমান হ'ব লাগে 64 হৈ গল এটা প্লাস 2 - 2 কেনসেল গুচি গল তো x এটা থাকিলে চাৰিটা x আছে 1 2 3 4 আৰু কি আছে এটো -4 ইকুয়াল কিমান হ'ব এটো এটা নেক্সট কিমান আছে এটো 4x = 64 plus 4 এটো হ'ব তো 64 60 এটো কি লাগে 68 upon 4x এটো হ'ব নেক্সট কিমান হ'ব চাওক x = কিমান 68 upon 4 তো 4 * 4 7 4 * 28 তো সংখ্যাটো কি পালে মানে এইটো সংখ্যা জায়গাত কেন পালে 17 এটা সবচেয়ে সৰু সংখ্যাটো খুদিছে সবচেয়ে সৰু সংখ্যা কিটো এটো তো কিমান হ'ব 17 - 4 তো কিমান হ'ব 13 তো অপচন নম্বৰ কি আহি যাব বুজি পাইছা কনজুগেটিভ নম্বৰ আহিলে কেনে কৰিব লাগিব ইয়াৰ এটো কোৱেশ্চন চাওক এটো কৈছে the two number are ratio 2:3 and product of their ratio LCM and HCF is 96 the sum of the number এটা চাওক এই কোৱেশ্চনটো আজিৰ শেষ কোৱেশ্চন ইয়াৰ বাকি ৰৈ যোৱা কোৱেশ্চন কে সেকেন্ড পাৰ্টত বনাম ঠিক আছে তো আপোনালোকে চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব তো এটো কোৱেশ্চন চাওক কি আছে দুটা সংখ্যাৰ ৰেশিও 2:3 হ'ব দুটা সংখ্যা 2 আৰু 3 ৰ মধ্যে আছে তো সংখ্যাটা ধৰিলে x আৰু y আছে এই সংখ্যাটোৰ অনুপাত কি আছে 2/3 y 3 দিয়া আছে এন্ড হিয়াৰ লখাও আৰু গখাও পূৰণফল হৈছে 96 লখাগু আৰু গখাও পূৰণফল 96 বুলি দিছে এই মাত্ৰ কৈছিল লখাগু আৰু যদি গখাও পূৰণফল কৰো
লসাগু আৰু গসাগু যদি পূৰণফল কৰো কি হয় নাম্বাৰ দুটাৰ পূৰণফল হয় নাই নাম্বাৰ দুটাৰ কি আহে পূৰণফল এটো আহিছিলে তো সংখ্যা দুটাৰ পূৰণফল কৰোতে কি মানে লসাগু গসাগু পূৰণ কৰোতে কি হৈছে 96 মানে সংখ্যা দুটাৰ পূৰণফল কিমান হয় 96 হয় এটো ইয়াৰ গম পালো এটা সংখ্যা দুটা কেনেকৈ ধৰি লওঁ চাওকচোন এতিয়া সংখ্যাটো কি ধৰি লওঁ x = 2 লিখা আছে তো x = কি লিখিব পাৰি 2p লিখিব পাৰি হয় y = কি লিখিব পাৰি 3p লিখিব পাৰি x = 2p y = 3p এটা হেটা লসাগু কিমান হয় চাওকচোন ইয়াৰ লসাগু উলিয়াও 2p আৰু 3p লসাগু উলিয়াও লসাগু কেনেকৈ লম 2p আছে এখনত 3p আছে হয় লসাগু কেনেকৈ লম 2p কেতিয়া হ'ব পাৰি 2 লগত p পূৰণ কৰিম তাৰ লগত কি পূৰণ কৰিম 1 পূৰণ কৰিম হয় 3p কেতিয়া পাম 3 লগত p পূৰণ কৰিম তাৰ লগত 1 পূৰণ কৰিম একদম লসাগু সবচাই লসাগু আৰু গসাগু সবচাই সৰু পদ্ধতিটো সৰু নহয় সবচাই আমি যেটো সৰুতে শিকি আহিছো হয় কি কৰিব লাগে ইয়াত কেনেকৈ কৰিব লাগে ইয়াক কমন চাব লাগে ইয়াত কি আছে 1 কমন আছে কি উলিয়াবলৈ লসাগু উলিয়াবলৈ কাৰণে 1 টো কমন আছে 1 টো লিখি দিলো নেক্সট ইয়াত কি আছে p কমন আছে ইয়াত কি লিখিম p টো লিখি দিম নেক্সট যি গিটা বাকি আছে এটি ইয়াত লিখিম 2 আৰু 3 ইয়াত বাকি আছে তো 2 আৰু 3 ইয়াত লিখি দিম কিমান হ'ব এটো 3 * 6p হৈ গল আৰু ইয়াৰে যদি গসাগু উলিয়াবলৈ হয় গসাগু কেনেকৈ কৰিম এটোৰে গসাগু কেনেকৈ উলিয়াম ইয়াত গসাগু কেনেকৈ উলিয়াম এটো চাওক কমন গিটা জাস্ট কমন গিটা ইয়াত কমন কি আছে 1 আছে আৰু কমন কি আছে p আছে তো গসাগু কিমান হ'ব p খতম তো এলসিএম আপোনাৰ হিচাপে কিমান হলে 6p HCF কিমান আছে 6p ইকুৱেল কিমান হয় দুটাৰ পূৰণফল 96 এটা কিমান হ'ব চাওক 6p ² = 96 হৈ গল তো এখিনি ইয়াত কৰি আছে চাওক তো p ² গলে কিমান হয় 96/6 তো 9 × 6 6 6 × 36 তো p গলে কিমান হ'ব বৰ্গমূল 16 বৰ্গমূল 16 বলতে কিমান হয় 4 হৈ গল এটা নাম্বাৰ দুটা পাই যাব পাৰে কি হ'ব সংখ্যাটো কি দিছে 2p দিছে 2 ক্ৰস কিমান হ'ব 4 কৰিলে কিমান হ'ব 8 এটা নম্বৰ 8 ফালে সেকেন্ড কৈছে 2 3 ক্ৰস 4 কৰিলে কিমান হ'ব 12 এটা নম্বৰ 8 ফালে এটা নম্বৰ 12 ফালে দি সাম অফ দি নাম্বাৰ এটা কি কৈছে x অফ ভ্যালু কিমান ফালে 8 ফালে y ভ্যালু কিমান ফালে 12 ফালে এটা দুইটা নম্বৰ প্লাস কৰিলে কিমান আহিব 8 + 12 কৰিলে কিমান আহিব 20 তো নাম্বাৰটো যোগফল কিমান গৈছে 20 তো অপচন নম্বৰ কিমান নিকল সি ঠিক আছে তো বুজি পাইছে আপোনালোকে কি কৰিব কোৱেশ্চন গিটা নিজেও আকৌ এবাৰ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তো দিয়ক থ্যাংক ইউ বাকি চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা বুজি নোপোৱা কোৱেশ্চন আছে ইয়াৰ মাজতে মোক আকৌ এবাৰ কমেন্ট কৰি সুধিলে মই শিকাবলৈ চেষ্টা কৰিম ঠিক আছে তো দিয়ক থ্যাংক ইউ আৰু নেক্সট ভিডিঅ'ত লগ পাম